hello everyone, welcome back to my YouTube channel. এটা হৈছে ইভিনিং টাইম আৰু মই আজি এখন লৈ আনিছোঁ পালচাৰ N160 নতুন হয় এখন চাব পাৰা নম্বৰ প্লেট একদমেই লগোৱা হোৱা নাই এমাহ হৈ গ'ল ফাৰ্ষ্ট সাৰ্ভিসিং দি দিলে ভাইটিজনে বহুত দিনৰ পৰা ভিডিঅ' এটা দিম বনামকে তেনেকৈ আছোঁ আৰু আজি ফাইনেলি মানে টাইম পালোঁ আৰু আহিলোঁ মই এইখিনি এণ্ড দেন ইয়াৰ যদি ফাৰ্ষ্ট লুক আছে ক'বলৈ যাওঁ ন এখন মানে যিটো আগৰ N160 সেইখনৰ পৰা অলপ সলনি বুলি ক'ব লাগিব ইয়াৰ চেঞ্জিং হৈছে তোমাৰ ফাৰ্ষ্ট টাইমটো তোমাৰ ক'ব যাম এখন গ্ৰাফিক্স যিহেতু নেকি N160 এখন চেঞ্জ হৈছে তোমাৰ আৰু ইণ্ডিকেটাৰখন যেটো নৰ্মেল আছিল প্ৰথমখন এতিয়া বাৰু পুৰা LED হয় চাৰিখন কেটেমৰ যিখন আছিল সেইখনে দিলে বাৰু এতিয়া আৰু 3 নম্বৰ তোমাৰ মই যদি কওঁ USD খন যেটো প্ৰথমত তোমাৰ আছিল টেলিস্কোপিক এখন এতিয়া USD হয় পুৰা আপসাইড ডাউন ফক্স বাকি আৰু 4 নম্বৰ যদি ক'বলৈ যাওঁ তোমাৰ মিটাৰ কনসোল যেটো নেকি এখন আগৰ N160 খন আজি পুৰা 2 বছৰ তেনেকৈ হ'ব চাগে প্ৰথমখন মই চলাই পোৱা নাই বাৰু এখন এনালগ আছিল যেটো কি RS খনত NS খনত মানে প্ৰথমখনত থাকে এতিয়া বাৰু পুৰা ফুলি ডিজিটেল হ'ল এখন আৰু মেইন কথাটো এখন যেতিয়া অন কৰোঁ ন ইগনিশনখন মানে চাই বেছি ভাল লাগে অন কৰি দেখাই আছোঁ আপোনালোকক এইখন এই বস্তুটো মানে বেছি মোৰ চাই ভাল লাগিছে বাকি এইখিনি আৰু চাব পাৰা এনে নৰ্মেল যেনেকৈ নেকি বাইকবোৰত থাকে তেনে ইফালে তোমাৰ RPM শিফ্ট গিয়াৰ ইণ্ডিকেটৰ স্পীডোমিটাৰ এণ্ড ফিউল গেজ এইটো যে ব্লুটুথ কানেক্টিভিটি হ'ব চাগে এখন হয় দে যদি মানে ব্লুটুথ কানেক্ট কৰোঁ ন এখন আমি কানেক্ট কৰিলে এইখনে মোবাইলত উলিয়াব লাগিব 999 তেনেকুৱা চলি গ'ল বাইকখন সাৰ্ভিসিং হৈ গ'ল প্ৰথম সাৰ্ভিস বাইকখনৰ বাৰু ফিউল কেপাচিটি ক'বলৈ যাওঁ এণ্ড 14 লিটাৰ আৰু ধুনীয়া বস্তু আজিকালি বহুততে কমন হৈ গ'ল এইখন হৈছে তোমাৰ USB টাইপ C এখন মানে লং ৰাইড যদি যাওঁ তেতিয়া কিন্তু মোবাইল চাৰ্জ দিবৰ কাৰণে মানে ইমাৰ্জেঞ্চি বহুত ধুনীয়া হয় এখন আৰু বাকি ইঞ্জিনৰ বিষয়েনো বাকি কিনো কম এখন তোমাৰ 164.8 cc single cylinder 2 volt SOC engine maximum power produce কৰে 16 bhp 14.65 Nm of torque আৰু প্ৰথমখন এয়াৰ কুল আছিল নেকি এটা অয়েল কুল সেইখন মই ইমান বিশেষ ইমান নাজানো এণ্ড দেন বাকি তোমাৰ ফ্ৰণ্ট সাইডে টায়াৰখন চাওঁ মানে 180/17 টায়াৰ চেছ আৰু ৰিয়াৰখনত যদি চাবলৈ যাওঁ তোমাৰ ৰিয়াৰখনত তোমাৰ 130/17 ফ্ৰণ্টত তোমাৰ ব্ৰেক দিয়া হৈছে 300 mm ডুৱেল চেনেল ABS হয় এখন আগৰখন যেটো সিঙ্গেল চেনেল হয় এখন ডুৱেল চেনেল এখন কিন্তু ডুৱেল চেনেল হয় 300 mm ডিস হয় পিছৰখন 230 mm আৰু ব্ৰেক পেডখন দিয়া আছে তোমাৰ ক্ৰেমিকা চলাই চালে গম পাম আৰু কেনে পাৰফৰমেন্স দিয়ে আৰু বাকি এইখিনি বিল্ড কোৱালিটি মই অলপ কিবা ভাল পাইছো মানে একদম মানে স্মুথ ঢিলা টাইপ যদি কিতাবা যদি অফৰোড কৰোঁ ন বোকা চোকা লাগিলে মানে উলিয়াব ভাল হ'ব তেনেকৈ আৰু গাঁৱলীয়া ৰাস্তাত জৰুৰী বাৰু সেইটো বাকি বাইকখনৰ লুক ৱাইজ মই বেছি ভাল পাইছোঁ আৰু DRLখন মানে নক'বা আৰু এখন আগৰ দৰে হয় বাৰু কিন্তু DRLখন যদি ৰাতি জ্বলাই চাওঁ ন মানে লগাওঁ এনে পোহৰ হয় যেতিয়া আমি প্ৰজেক্টৰখন লগাই দিওঁ তেতিয়া কিন্তু পাৱাৰটো অলপ মানে কম হয় বাকি এইটো যদি বন্ধ কৰি দিয়ে ইয়াৰ কিন্তু ইয়াৰ ব্ৰাইটনেছখন বহুত বেছি বাকি বাইকখনৰ লুক আপোনালোকে জানাই কেনেকুৱা হৈছে ক'বা আৰু মানে ভাইটিজনে কালি পৰহি ক'ৰবাত পেলালে চাগে টাৰ্ণিঙত কৈছে মোক যে মৰি গৈছিলে বুলি এইখিনি অলপ মানে আইনাত স্ক্ৰেচ বহিছে আৰু ব্ৰেকত আৰু তোমাৰ এইখিনি ওভাৰঅল বাইকখন যদি ক'ব যাওঁ তোমাৰ 5 স্পীড ট্ৰান্সমিশ্যন হয় 5 স্পীড গিয়াৰ বক্স এণ্ড দেন সেইখিনি তোমাৰ চাব পাৰা 4 গাত আৰু বাকি এখন তোমাৰ তেল আইডিখন যদি খুলি দিওঁ ন এইখন মানে পুৰা ধুনীয়াকৈ দেখা পাব পিছৰ বেক চাইড আপোনাক দেখাই আছোঁ আৰু এক্সজষ্ট নোটখন শুনাই আছোঁ আপোনালোকক ঠিক আছে প্ৰথমতে কিন্তু মই এনে ষ্টাৰ্ট কৰি 3 গিয়াৰ লাগি আছিল বাৰু সেইটো বাদ দিওঁ এতিয়া চাওঁ কেনেনো হয় কৃষ্ণ সো গাইজ চাব পাৰা এক্সজষ্ট নোটখন মই RPM এটা দি চাম বাৰু এনে RPM নহয় এনে দি চাম কেনেনো হয় আৱাজটো সো গাইজ চেক কৰা হা RPM যদি তুমি দিছো ন এতিয়া মানে অলপ ফাটা যেন পাইছোঁ মই আৱাজটো বাকী একো নাই চলাই চাওঁ বাইকখন তো গাইজ আহি গ'লো মই মটৰ লগত এণ্ড চলাই চাওঁচোন কেনেকুৱা নহয় ফাৰ্ষ্ট টাইম চলাইছোঁ মানে চলাম তেনেকৈ থাকিলোঁ আৰু ছাৰ্ভিচিং হৈ গ'ল ফাৰ্ষ্ট এতিয়া কিন্তু চলাই আছোঁ বহুত স্মুথ হয় আৰু ক্লাছখনটো নক'বা মানে ক্লাছখনটো এনেকুৱা স্মুথ মানে চাওক মই কেনে দুটা হাত লগত এটা আঙুলি দি টেপ কৰি আছোঁ মই বহুত ধুনীয়া ক্লাছখন মানে একদম নৰ্মেল ধুনীয়া আৰু ছানছেট কেনেকুৱা হৈছে ক'বা হা মানে খালী ৰোড মই ওলাই আহিছোঁ পিনে
ব্ৰেক টেপ কৰি চাওঁচোন কেনেকুৱা পাৰফৰ্মেঞ্চ দিয়ে বাইকখন, ধুনীয়া একদম আগৰখন। হ'লে কিন্তু যিটো টু পিষ্টন ক্লিপাৰ ন, মই ইমান এটা খাছ পোৱা নাই। চ' গাইজ, ইয়াৰ যদি মাইলেজ টেষ্ট চাওঁ ন, আহিব বাৰু। কোম্পানীৰ পৰা কোৱা হৈছে যে 60 কিলোমিটাৰ 1 লিটাৰ পাৰ লিটাৰ, কিন্তু মই নামানো, সেইটো একদমেই পচিবল বুলি মই নক'ম। কাৰণ এখন 160 cc ছেগমেণ্টৰ বাইক হয়। এনেই তোমাৰ মোৰ 125 চাব যাওক, স্কুটি হওক 60 যেন দিব, সেইটো মই নামানো কাৰণে কেতিয়াও। আৰু এখন যদি দিয়ে নাজানো, কিন্তু ফাৰ্ষ্ট ছাৰ্ভিচ হৈ গ'ল এতিয়া। আৰু যদি মাইলেজ টেষ্টখন আনিমেই যেনেকুৱা হ'লো নেক্সট ভিডিঅ'ত। বাকী ইয়াৰ কিন্তু ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড গিয়াৰ মই এতিয়া চেক কৰিম, আপোনালোকে গেছ কৰিবা। আৰু বাকী টপ এণ্ড উলিয়াবৰ কাৰণেতো জানাই হাইৱে যাব লাগিব, ইয়াত নহ'বই। চ' লেটছ চি। নেক্সট মই এতিয়া ইয়াৰ ফাৰ্ষ্ট টাইম লঞ্চ কৰি চাওঁ এখন মানে কিমান যায় ফাৰ্ষ্ট গিয়াৰ। 39, 5. চ' গাইজ, ফাৰ্ষ্ট নম্বৰ মই ল'ব নোৱাৰিলোঁ, মানে ৰাস্তাখন মানে বেছি ভাল নহয়তো, কাৰ এখন আহি গ'ল। থাৰ্ড, 85 গাইজ। ব্ৰেকখন কিন্তু নতুন, বহুত ধুনীয়া ৱৰ্ক কৰিছে এতিয়া। বাকী মই নেক্সট এটেম্প কৰি চাম, মানে প্ৰপাৰ কেনেকৈ ওলায়। 85 হৈছে মোৰ থাৰ্ড গিয়াৰ। এটা কথা কিন্তু সঁচা, বাজাজে কিন্তু বহুত ইম্প্ৰুভ কৰি আছে এতিয়া দেই, মানে কম লোৱাৰ বাজেটত মানে তোমালোকে চাব পাৰা। NSG400খন মানে এনেকুৱা চাল বাইক লাগে ন, নক'বা আৰু সেইখন। বাকী অভাৰঅল বাইকখন যদি ক'ব যাওঁ বহুত অ'কে, ঠিক ঠাক, ধুনীয়া কণ্ডিশ্যন। ইয়াৰ কিন্তু প্ৰাইচ ক'ব যাওঁ আপোনালোকক যে অন ৰোড তোমাৰ 175 বুলি কৈছে। বাইকখন তোমাৰ 360 এবাৰ দেখাই দি আছোঁ, এইখিনি অলপ ৰখিলোঁ মই এতিয়া। আপোনালোকে চাব পাৰা, চেক কৰক বাইকখন কেনেকুৱা, ধোৱা নাই কিন্তু বহুত ধূলি হৈ আছে। 360 দেখুৱাই দি আছোঁ। বাকী এইখনৰ বিষয়ে মানে টপ এণ্ড পিছত উলিয়াম। চ' গাইজ, নেক্সট টাইম চাম আকৌ এবাৰ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড কিমান যায়। কি টপ এণ্ডটো মানে অলপ পিছত লাহেকৈ দিম। ইয়াৰ টপ এণ্ড হাইৱে যাব লাগিব, আৰু ইয়াতো হৈ যায় বাৰু, কিন্তু ৰোডটো যদি চিধা হোৱাহেঁতেন ন দিলোঁ হয়। 39, second, 54, 66, sorry, 85, 86, third year. So guys, ইমান এতিয়া নাপাল আৰু। এণ্ড অভাৰঅল বাইকখন কিন্তু বহুত স্মুথ, বহুত ধুনীয়া। যিখিনি ভাইটিজনে লং পাইছিল 5 গিয়াৰ মানে ক'ব লাগে বহুত স্মুথ। আৰু চবচাই বেছি ভাল পাইছোঁ তোমাৰ ক্লাছখন, ইমান স্মুথ ন, 1 ফিংগাৰ কৰিলে কিন্তু মানে ক্লাছখন। বাকী বাইকখনত কিন্তু কোনো ভাইব্ৰেশ্যন নাপালোঁ মই। এনে কিন্তু টপ এণ্ড চাবলৈ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড তাত পোৱা যায়, কিন্তু যেতিয়া 5 গিয়াৰ লগাই দিওঁ ন, তেতিয়া কিন্তু বহুত স্মুথ গাড়ী গাড়ীখন। ইয়াৰ যেতিয়া মাইলেজ যেতিয়া ওলাম নিশ্চয় আহি আছে, মানে নেক্সট ইয়াৰ ভিডিঅ'টো কেনেকৈ আছে জনাবা। আৰু ৰিভিউ টাইপ ক'বলৈ গ'লে মানে অলপ মানে টেঙা লাগি যাওঁ, ঠিক আছে।